নমস্কাৰ স্বাগতম জনাইছো আসাম ডেভেলপমেন্ট ষ্টৰিজৰ নতুন এটি ভিডিঅ'লৈকে আমাৰ কৃষকসকলে যদি ভাল আমৰ পুলি গ্ৰাফটিং কৰি পুলি বিক্ৰী বা উৎপাদন কৰিব বিচাৰিছে তেন্তে সুন্দৰভাৱে ধাৰ টকা ব্লেড বা কটাৰীৰে এইদৰে সুন্দৰভাৱে কাটি ল'ব ইয়াৰ পিছত এলোভেৰা গছৰ পাত এটি লৈ কটাৰীৰে সুন্দৰকৈ জেলটো আমৰ কটা অংশত এনেদৰে সানি দিব এলোভেৰা জেলে বিভিন্ন বেক্টেৰিয়া আৰু ভেঁকুৰ সংক্ৰমণ ৰোধ কৰে ইয়াৰ পিছত আপুনি কোকোপিট ল'ব আৰু কোকোপিট এটা পলিথিনৰ পেকেটত সুমুৱাই লৈ মাজতে কাটি টানিটোত ভালদৰে এনেকৈ ঠাণ্ডাত ভালদৰে সুমুৱাই দিব তাইতকৈ প্লাষ্টিকেৰে ধুনীয়াকৈ গাঁঠি দিব আৰু ইয়াৰ পিছত আপুনি কাটি দিব দিয়াৰ পিছত এমাহ পিছত আপুনি কি কৰিব পলিথিনৰ ভিতৰত শিপা সৃষ্টি হ'ব আৰু এই শিপাসমূহ যথেষ্ট কোমল হোৱাৰ বাবে লাহে লাহে পলিথিনটো কাটি পেলাই দিব আৰু আপুনি ইয়াৰ গুৰিতে এনেদৰে কাটি দিব পুলিটোত যেতিয়া গুৰিটো কাটি দিব দেখিছে সুন্দৰভাৱে গ্ৰাফটিং হৈ গ'ল আৰু কৃষকসকলে এইদৰে আমৰ গ্ৰাফটিং কৰি বিক্ৰী কৰিব পাৰে নাইবা পুলি ৰোপণ কৰি আমৰ উৎপাদন কৰিব পাৰে ধন্যবাদ